লাওখোৱা অভয়াৰণ্যত জুই লাগিছে যেনিয়ে চোৱা যায় কেৱল ৰঙা আৰু ৰঙা আসলতে আকাশ ৰঙা কৰি ফুলিছে শিমলু পথৰ দুয়োকাষে শাৰী শাৰী শিমলু গছ প্ৰত্যেকজোপা গছতেই দেখা গৈছে ৰঙা শিমলু ফুল এক প্ৰকাৰ শিমলুৰ দেশলৈ পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য আৰু এই শিমলুৰ দেশতেই অনুষ্ঠিত হৈছে শিমলু উৎসৱ 2025 শিমলু উৎসৱৰ অংশ হিচাপে কৰা হ'ল সাইক্লিঙৰ ব্যৱস্থা শাৰী শাৰীকৈ থকা ৰঙা শিমলুৰ নৈসৰ্গিক পৰিৱেশে এতিয়া অভয়াৰণ্যখনলৈ হাত বাউলি মাতিছে পৰ্যটকক প্ৰকৃতিৰ এক অতুলনীয় বৈচিত্ৰ্যময় পৰিৱেশে বিৰাজ কৰিছে অভয়াৰণ্যখনত অভয়াৰণ্যখনৰ বৰুণগুৰিৰ বন শিবিৰ এলেকাৰ পৰা দন্দুৱা বন শিবিৰ এলেকালৈ প্ৰায় 10 কিলোমিটাৰ ৰঙা শিমলুৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সাইক্লিঙৰ ব্যৱস্থা কৰা হ'ল লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হ'ল প্ৰকৃতি সন্দৰ্ভত এক বিশেষ অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ল পানী মেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী শিমলু উৎসৱত নগাঁৱৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় দুদিনীয়াকৈ আয়োজন কৰা শিমলু উৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ডক্টৰ সোণালী ঘোষ লগতে নগাঁও জিলা বন সংবন্ধল বিষয়া ৰাজীৱ হাজৰিকা আপোনালোকে চাব পাৰে কি বহুত মানে শিমলু গছৰ মানে একেবাৰে মানে ফ্লাৰিংটো দূৰৰ পৰা মানে আমি চাব পাৰোঁ ৰাস্তাত আৰু সেইটো উপলক্ষত আজি আমাৰ ইয়াতে দুটা এক্টিভিটি হ'ল এটা নেচাৰ অৰিয়েণ্টেশ্যন আমাৰ প্ৰায় 40 জন ল'ৰা ছোৱালীৰ এটা দণ্ডুৱাত এটা আৱেৰনেছ বাৰ্ডিং হ'ল এইটোৰ ওপৰত চাইক্লিং কৰি এটা মানে অনুভৱ কৰিছে প্ৰকৃতিৰ এটা সৌন্দৰ্য এই আমাৰ শিমলু ফেষ্টিভেলটো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ এইটো আমাৰ দ্বিতীয় সংখ্যক শিমলু ফেষ্টিভেল পাতিছোঁ শিমলু ফেষ্টিভেলটো আমি শিমলু ফুলৰ মানে যেতিয়া শিমলু ফুলখিনি ফুলে সেইটো সময়তে মিলাই পেলাই আমি পাতোঁ আৰু এইটো আমি পৰাপক্ষত পাৰিলে অনাগত দিনত কেলেণ্ডাৰ ইভেণ্ট কৰিবলৈ যত্ন কৰিম শিমলু ফেষ্টিভেলত বিভিন্ন ধৰণৰ এক্টিভিটি ৰাখোঁ এইবছৰ আমি দুটা এক্টিভিটি ৰাখিছোঁ এটা চাইক্লোথন মানে চাইক্লিং আৰু এটা আমি ৰাখিছোঁ সৰু সৰু ষ্টুডেণ্টৰ স্কুলৰ ষ্টুডেণ্টৰ নেচাৰ অৰিয়েণ্টেশ্যনৰ এটা সৰুকৈ প্ৰগ্ৰেম এটা আহিছে লাওখোৱাৰ পৰা আব্দুল হান্নান আৰু জুৰিয়াৰ পৰা গোলাম ৰাব্বানীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা